Welcome to my YouTube channel. আজি আৰম্ভ কৰিম ক্লাছ 9 মেথছৰ 1.3 বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতিৰ এক্সাৰসাইজ 1.3 4 নম্বৰ কুৱেশ্যন। ছাত্ৰ-ছাত্ৰীসকল পাত্ৰ ভালদৰে মনোযোগ দিব। বুজাত যদি কিবা অসুবিধা হৈছে তেনেহ'লে কমেণ্ট বক্সত জনাব। আৰু মোৰ এই চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটোত অল কৰি দিব। সো আজি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 4। 0.999 পৌনপুনিক তাৰমানে ইয়াক কি কৰা লাগিব p/q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কি অৰ্থবহ আলোচনা কৰা। সো প্ৰথমতে আমি কি কৰিব লাগে যে 0.999 ইয়াক আমি কি কৰিব লাগে p/q আৰ্হিত তেনেহ'লে আমি কি কৰিম প্ৰথমতে ধৰা হ'ল x = 0.999 এটাক আমি 1 নম্বৰ সমীকৰণ বুলি দিওঁ। তাৰপিছত যেহেতু কি হৈছে এটা সংখ্যা পৌনপুনিক হৈছে গতিকে আমি 1 নম্বৰ সমীকৰণটো কি কৰিম 10 ৰে পূৰণ কৰিম। সো 10x = কিমান হ'ব তেনেহ'লে এই পইণ্টটো একবাৰ আগুৱাই যাব 9 কেই দশমিক স্থান লৈছিল 1 2 3 4 5 গতিকে ইফালে 5 দশমিক স্থানলৈকে 9 ল'লোঁ 2 নম্বৰ হ'ব। এতিয়া যদি 2 নম্বৰৰ পৰা যদি আমি 1 নম্বৰটো মাইনাছ কৰোঁ তেনেহ'লে কি হ'ব 10x - x = ইফালে কিমান হ'ব 9। সো ইয়াত আমি কি কৰিম 9x = 9। সো x = 9/9 কিমান হ'ব x = 1। এইখিনি p/q আৰ্হিত হৈ গ'ল। এইখিনি মানে হৈছে কিমান 1/1। ইয়াত p = 1 q = 1। তাৰপিছত কৈছে তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? মই আচৰিত হোৱা নাই লিখিব পৰা যে মই উত্তৰ হিচাপে তাৰমানে মই আচৰিত হোৱা নাই। তাৰপিছত এইটো লিখিব পাৰে যে গণিতৰ নিয়ম অনুসৰি উত্তৰটো ওলাইছে। নিয়ম অনুযায়ী উত্তৰটো ওলাইছে। তাৰপিছত আছে 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৰ্তন গড়টোত আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। তাৰমানে এইটো হৰণ পদ্ধতিত কি কৰি 1/17 দশমিক বিস্তৃতি ওলাব লাগে। গতিকে ইয়াত কিমানটা পুনৰাবৰ্তিত গড় থাকিব আটাইতকৈ বেছি তাৰমানে কিমানটা অংক থাকিব। সো আমি এইটো কি কৰিম যে আমি জানো কি যে আমি জানো যে ভাগশেষৰ পুনৰাবৃত্তিৰ সংখ্যা কি হয় ভাজকতকৈ সদায় সৰু হয়। এতিয়া আমি কি কৰিম যে এতিয়া 1/17 হৰণ পদ্ধতিৰে দশমিক
বিস্তৃতি আলে কি পাম এইটো কি কৰা 17ক দি 1ক হৰণ দিয়া কি হ'ব প্ৰথমতে নাযায় গতিকে আমি পইণ্ট দিব লাগিব 10 হল তথাপি নাযায় এইটো 0 দিয়া তাৰপিছত এতিয়া তুমি 5 কিমান হ'ব 85 তাৰপিছত কিমান হ'ব ইয়াতে 15 0 দিয়া তাৰপিছত 8 দিলে কিমান হ'ব 136 এবাৰ মাইনাস কৰা 4 ইফালে কিমান থাকিল 1 হনে 1 নহলে কিমান হবে এইটো যে 10 1 14 হল এবাৰ দিয়া কি 0 দিয়া 1 14 হ'ব 114 হলে কিমান হ'ব আৰু এবাৰ যাব তোমাৰ কিমান বাৰ 36 দিছিল আৰু এটা 8 বাৰ যাব 8 বাৰ দিলে 136 মাইনাস কৰিলে কিমান হ'ব 10 4 এবাৰ কি দিয়ে এটা 0 দিয়ে 0 দিলে কিমান বাৰ যাব 2 বাৰ দিলে কিমান হ'ব 34 মাইনাস কৰিলে কিমান হ'ব আমাৰ 6 এটা 0 দিয়ে তাৰপিছত এবাৰ যাব তোমাৰ কিমান 3 বাৰ যাব 51 হল এবাৰ মাইনাস কৰিলে কিমান ওলাব ইয়াতে লিখা 9 আৰু তোমাৰ 0 হলে ইয়াত কিমান যাব 5 বাৰ দিয়া 5 বাৰ দিলে কিমান হ'ব 85 মাইনাস কৰিলে কিমান 5 0 দিয়া 2 বাৰ দিলে কিমান হ'ব 34 মাইনাস কৰা 6 ইফালে কিমান হ'ব 160 এবাৰ কি দিয়া 9 বাৰ দিয়া 9 বাৰ দিলে কিমান হ'ব 153 মাইনাস করে কিমান হ'ব 7 0 দিয়া তাৰপিছত 4 টাইমছ দিয়া আকৌ কিমান হ'ব 68 মাইনাস কৰিলে কিমান হ'ব 2 0 দিয়া আকৌ 1 বাৰ যাব 1 বাৰ দিলে কিমান হ'ব 17 7 আহিল 3 6 যদি আমি কি কৰো আৰু এটা 0 দি দিয়া এবাৰ কিমান হ'ব আৰু একবাৰ যাব 17 হলে তোমাৰ ইয়াত কিমান হ'ব 13 হলে 130 হলে এবাৰ 7 বাৰ দিয়া কিমান হ'ব 119 সো মাইনাস কৰিলে 1 ইফালে কিমান 11 0 দিয়া 110 হলে তো 6 বাৰ যাব তো 102 এটা মাইনাস কৰিলে কিমান হ'ব তোমাৰ 8 0 দাই 80 4 বাৰ দিয়া কিমান হ'ব 68 মাইনাস কৰিলে কিমান হ'ব 02 তাৰপিছত ইয়াতে হল 120 এবাৰ দিয়া 120 হলে 7 বাৰ দিয়া কিমান হ'ব 119 মাইনাস কৰিলে কিমান 1 তাৰমানে কি হল এই ভাগশেষটো আৰু প্ৰথমৰ যেটো ভাগশেষ এটো ৰিপিট হল তাৰমানে এটো কি হ'ব ৰিপিট হ'ব গতিকে আমাৰ কি হল কিমানটা পালো বলে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 হল লিখবা 1/17 equal to 0.05888235294117647 এইটো যেটো ৰিপিট হৈ আছে গতি ইয়াতে আমি কি কৰিম বার সাইন দিম সো ইয়াৰ পৰা আমি গম পালো কি যে
পালো যে 1/17 দশমিক বিস্তৃতির পুনরাবর্তিত গোটত থাকে 16টা অংক থাকিব। তাৰপিছত আমি 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰ প্ৰশ্নটি আছে, যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে p/q আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা, যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে? তাৰমানে কি কৈছে যে আমাক p/q য'ত q is not equal to 0 এনেকুৱা দশমিক বিস্তৃতি প্ৰকাশ কৰিব দিছে, যাৰ কি দশমিক বিস্তৃতি কি পৰিসমাপ্ত মানে টাৰ্মিনেটিং ডেচিমেল। So p/q is not equal to 0 পৰিসমাপ্ত দশমিক বিস্তৃতিত থকা পৰিমেয় সংখ্যাৰ যদি কি কৰা হয়, উদাহৰণ এটা মান লোৱা হল। যেনেকুৱা দিয়ে 2/5, so এটা কিমান হ'ব 0.4 এনেকুৱা হ'ব। আৰু যেনেকুৱা হাফ লোৱা 0.5 ওলাব। সে তুমি 13/10 লোৱা, এইটো কি 1.3 ওলাব। তাৰমানে কি হ'ল, এই আমাৰ আৰু যদি আমি আৰু এটা উদাহৰণ লওঁ, কি হ'ব 231 আমি ইয়াত আৰু ল'লো 100 ল'লো, এইটো ল'ব 0. 2 ঘৰ যাব ইফালে, গতিকে 2 পইণ্ট নহ'ব 2.31 এনেকৈ ওলাব। তাৰমানে আমাৰ যিটো কিউ আছে, এই কিউটোৰ কি হ'ব আমাৰ, তেতিয়াহ'লে এইবিলাক হ'ল আমাৰ কি পৰিসমাপ্ত দশমিক বিস্তৃতি। গতিকে ইয়াত কিউৱে কি ধৰ্ম পালন কৰিছে, গতিকে দেখা গ'ল কি চাওক, যে দেখা গ'ল যে পৰিসমাপ্ত হ'বলৈ কিউৰ মৌলিক উৎপাদক 2, 5 বা 10ৰ ঘাতত থাকিব লাগিব, কথাটো হ'ল কি, আমাৰ এই তলৰটো হৈছে কি আমাৰ কিউৰ যিটো মৌলিক উৎপাদক ওলাব, সেই মৌলিক উৎপাদক কি হ'ব লাগিব, হয় কি হ'ব লাগিব 2ৰ ঘাত হ'ব লাগিব, মানে 2 থাকিলেও হ'ব, নাইবা ধৰক 2ৰ ঘাত মানে 2 এনেকুৱা থাকিলেও হ'ব। তাৰমানে এইটো হ'ব 2³ নাইবা ধৰক 5ৰ ঘাত, মানে কিউটো যদি আমাৰ কি 5 হ'লে হ'ব, নহ'লে 5 × 5 তাৰমানে 25 এনেকুৱা। তাৰপিছত নাইবা আমাৰ 10ৰ ঘাত হ'ব লাগিব, 10 মানে একচুৱেলি আমাৰ কি 2 × 5, এইটো হৈছে 10, নাইবা কি হ'ব লাগিব 10ৰ ঘাত মানে 10 × 10, ধৰক এইটো হ'ল কিমান হ'ব 10² মানে 100, এইটো উদাহৰণ যেনেকুৱা দেখালোঁ। গতিকে কিউৱে কি কৰিব লাগিব,
এইটো ধৰ্ম পালন কৰিব লাগিব। তাৰমানে কিউটো যদি এনেকুৱা হয় 2ৰ ঘাত নাইবা 5ৰ ঘাত নাইবা 10ৰ ঘাত হয়, তেতিয়াহ'লে কি হ'ব, আমাৰ এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিটো কি হ'ব, টাৰ্মিনেটিং ডেচিমেল হ'ব। চ' তাৰপিছত আহোঁ আমি 7 নম্বৰ প্ৰশ্নটোলৈকে আহোঁ। সাত নম্বৰটোত কি দিছে যে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত। তাৰমানে কি লিখিব দিছে, তিনিটা অপৰিমেয় সংখ্যা লিখিব দিছে। তাত কি কৈছে যে তিনিটা অপৰিমেয় সংখ্যা লিখা। তিনিটা অপৰিমেয় সংখ্যা লিখিব দিছে। এইটো আমি লিখিলে হ'ল 0.0100120003 এনেকুৱা লিখিলে হ'ব। তাতে লিখে 0.721503 তাৰমানে আমি এনেকুৱা দিব লাগে কি অবিৰত আহি থাকিব আৰু কি অপুনৰাবৃত্ত মানে ৰিপিট হোৱা নাই। তাৰপিছত 2.317829 দিলে হ'ল। এনেকুৱা তিনিটা আমাক কি লিখিব দিছে, ইচ্ছামতে লিখিলে হ'ল, যাতে কি হয় এইটো অবিৰত হয় আৰু এটা কি অপুনৰাবৃত্ত মানে ৰিপিট নহয়। তাৰমানে চ' এইটো পাৰিবা, সহজ আছে। তাৰপিছতো দিছে কি যে 5/7 আৰু 9/11 মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। তাৰমানে কি দিছে যে 5/9 আৰু 5/7 আৰু 9/11 মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা হ'লে প্ৰথমতে কি কৰিব লাগিব, এই 5/7 আৰু 9/11 এই দুটাৰ আমি দশমিক বিস্তৃতি উলিয়াব লাগিব। চ' 7 দি আমি হৰণ কৰিলে কিমান হ'ব, ইয়াত আছে 5, চ' নাযায় প্ৰথমতে পইণ্ট দিয়া, এইটো 0.749, এইটো কিমান হ'ব 1, তাৰপিছত 10 দিলে কিমান হ'ব 1, এইটো 7 3 0 দিয়া, 4 7 28, এইটো 2 হ'ব, 2 হ'লে কিমান হ'ব 0 দিয়া, 2 বাৰ দিলে কিমান হ'ব 14, তাৰপিছত 6 0 দিয়া, তাৰপিছত 8 বাৰ দিলে 56 আৰু 4 0 দিলে 5 7 35। এবাৰ কিমান হ'ব আৰু 5 আহিল। এইবাৰ কি হ'ল, এই 5 আৰু এইটো 5 তাৰমানে কি হ'ব, এতিয়া ৰিপিট হ'ব। তাৰমানে হ'ল কি আমাৰ যে 5/7 মানে কিমান হ'ল আমাৰ 0.714285, এইটো ৰিপিট হৈ থাকিব। তাৰমানে তাৰপিছত হৈছে আমাৰ কি 9/11, তাৰমানে 11 দি যদি আমি 9ক হৰণ কৰোঁ, তো প্ৰথমতে না 0.0 দিয়া কিমান যাব 8 বাৰ 838, এবাৰ যদি কি কৰা তুমি মাইনাছ কৰিলে কিমান ওলাব 2 দিয়া, 0 দিলে কিমান হ'ব 1 দিয়া, 11 মাইনাছ কৰিলে 9, আকৌ ৰিপিট হৈ গ'ল 9 দি হৈ গ'ল 8 দিলে 88, এবাৰ মাইনাছ কৰা 2 0 দিলে 1 আৰু হ'ব তোমাৰ 11, that is 9, এনেকৈ আহি থাকিব। গতিকে আমি কি পালোঁ 9/11 ইকুৱেল টু 0.8181 এনেকৈ আহি থাকিব। এতিয়া আমি কি কৰিব লাগে, এইটো দশমিক বিস্তৃতি আৰু এইটো দশমিক বিস্তৃতি ইয়াৰ মাজত কি কৰিব, তিনিটা ভিন্ন অপৰিমেয় সংখ্যা আমাৰ লিখিব লাগে। চ' আমি কি কৰিম, লিখিম গতিকে নিৰ্ণয় তিনিটা অপৰিমেয় সংখ্যা হ'ব, বহুত আছে তথাপি তিনিটা লিখিব দিছে। যেতিয়া আমি প্ৰথম 0.7 on 0.8 on ইয়াৰ মাজত লিখিলে হ'ল,
ধৰক মানে কি লিখিলে 0.7218 বাকীখিনি যে প্ৰথমটো যাতে কি হয় 7 আৰু 0.7 আৰু 0.8 মাজত হয় 20 এনেকৈ দিলে হ'ল তাৰপিছত দিয়া হয় 75928 পিছৰখিনি আমি ইচ্ছামতে দিলে হ'ল তাৰপিছতে 7821034 এই তিনিটা কি হ'ব ইয়াৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হ'ব তাৰপিছতটো আমি কি 9 নম্বৰ প্ৰশ্নটোলৈ আহোঁ 9 নম্বৰ প্ৰশ্নত দি আছে কি আমাৰ যে তলৰ সংখ্যা কেইটা পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভাজন কৰা সো 1 নম্বৰটো দিয়া আছে কি আমাৰ ৰুট 1 নম্বৰটো দিয়া আছে কি ৰুট 23 গতিকে ৰুট 23 টো কি হ'ব আমাৰ যেটো এটা পূৰ্ণবংগীয় সংখ্যা নহয় এই 1 নম্বৰটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব ৰুট 23 কিহৰ কাৰণে হ'ব এটো কি নহয় আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে পূৰ্ণবৰ্গীয় সংখ্যা নহয় কাৰণে কি হ'ব এটো বৰ্গমূল এনেকৈ থাকিব ৰুট 23 গতিকে এনেকুৱা সংখ্যা কি বুলি কোৱা হ'ব আমাক অপৰিমেয় সংখ্যা বুলি কোৱা হ'ব তাৰপিছত 2 নম্বৰটো দিয়া আছে কি আমাৰ ৰুট অভাৰ 225 এইটো কিন্তু এটা কি পূৰ্ণবৰ্গ সংখ্যা কেনেকৈ চাওক এইটো ধৰক কিমান হ'ব তোমাৰ 15 into 15 কৰিলে 225 হয় গতিকে এইটো বৰ্গমূল ললে কিমান হ'ব 15 হ'ব এটা কি পূৰ্ণবৰ্গ সংখ্যা গতিকে এটা কি হ'ব আমাৰ পৰিমেয় সংখ্যা হ'ব তাৰপিছত 3 নম্বৰটো দিয়া আছে আমাৰ কি 0.3796 এইটো পৰিমেয় সংখ্যা হ'ব কিহৰ কাৰণে এটা কি পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি গতিকে এইটো কি হ'ব আমাৰ পৰিমেয় সংখ্যা হ'ব তাৰপিছত আমাৰ 4 নম্বৰটো দিয়া আছে কি আমাৰ এটো অপৰিমেয় হ'ব ইয়াৰ কাৰণে 7.47847 গৈ আছে গতিকে এটো কি আমাৰ অবিৰত অপুনৰাবৰ্তিত গতিকে এটো কি হ'ব অবিৰত নন টাৰ্মিনেটিং নন ৰিকাৰিং অবিৰত অপুনৰাবৰ্তিত গতিকে এইটো আমাৰ কি হ'ব অপৰিমেয় হ'ব তাৰ 5 নম্বৰটো দিয়া আছে কি 5 নম্বৰটো আমাৰ কি হ'ব অপৰিমেয় হ'ব 5 নম্বৰটো দিয়া আছে 1.1001001000 4 দিয়া আছে 1 এনেকৈ আছে গতিকে এইটো কি আমাৰ অবিৰত অপুনৰাবৰ্তিত অবিৰত অপুনৰাবৰ্তিত নন টাৰ্মিনেটিং নন ৰিকাৰিং গতিকে এইটো কি হ'ব আমাৰ অপৰিমেয় হ'ব গতিকে আমাৰ কি হ'ল যে পৰিমেয় হ'ব আমাৰ কি 2 নম্বৰ আৰু 3 নম্বৰটো আৰু অপৰিমেয় হ'ব 1 নম্বৰ 4 নম্বৰ 5 নম্বৰ সো আজিলৈ ইমানে